সামাৰ্থ পৰ্টেলত তোমালোকে ABCID কেনেদৰে ক্ৰিয়েট বা লিংক কৰিবা। তো প্ৰথমত কি কৰিবা, তোমালোকে অফিচিয়েল ইউনিভাৰ্চিটি ৱেবছাইটত যাবা, যেনে তোমালোকে ইনৰোলমেণ্ট নাম্বাৰ আৰু পাছৱৰ্ডটো দি তোমালোকে লগ ইন কৰি ল'বা। তো লগ ইন কৰাৰ পাছত যে এনাউন্সমেণ্টৰ তলত যিটো তোমালোকে প্ৰথমত দি আছে ক্লিক হিয়াৰ টু ক্ৰিয়েট লিংক ইউৰ একাডেমিক বেংক অফ ক্ৰেডিট ABC একাউণ্ট, সেইটো আছে, তাত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰিলে তোমালোকৰ শেষৰ ফালে আছে যে ক্লিক হিয়াৰ টু লিংক ক্ৰিয়েট ইউৰ ABC একাউণ্ট, তোমালোকে তাত ক্লিক কৰিবা। তো তাত ক্লিক কৰি তোমালোকে ডিজিলকাৰটো এনেদৰে আহিব। তো তোমালোকে সাইন ইন কৰিব লাগিব। তোমালোকে মোবাইল নাম্বাৰ দি কৰিব পৰা, ইউজাৰ নেম আৰু আধাৰ কাৰ্ড, তোমালোকে আধাৰ কাৰ্ডটো দি কৰি ল'বা। তো আধাৰ কাৰ্ডত দি মাৰি ল'বা, মাৰি লোৱাৰ পিছত তোমালোকে আধাৰ কাৰ্ড নাম্বাৰ, তো আধাৰ কাৰ্ড নাম্বাৰটো ইয়াত ভৰাবা। ভৰাৰ পাছত তোমালোকে নেক্সটত মাৰিবা। তোমালোকৰ আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ আছিল মোবাইল নাম্বাৰ, তোমালোকৰ এটা OTP যাব, সেই OTPটো তোমালোকে দিব লাগিব। OTPটো তোমালোকে ইয়াত দিবা। তো দিয়াৰ পাছত তোমালোকৰ সাবমিট অপশ্যন থাকিবলৈ আছে, সাবমিট অপশ্যনত ক্লিক কৰিবা। ইয়াৰ পিছত তোমালোকৰ এটা পিন আহিব, প্লিজ ইণ্টাৰ ইউৰ 6 ডিজিট সিকিউৰিটি পিন। তো সিকিউৰিটি এটা পিন দিবা, তোমালোকে এইটো পিন বনাই ল'বা। এইটো দি তোমালোকে পিনটো দি তোমালোকে ডান মাৰি দিবা। তাৰপিছত তোমালোকে তেনেদৰে আহিব। তেনেদৰে আহিলে তোমালোকৰ চিলেক্ট অল, এইটো তোমালোকে চিলেক্ট কৰি ল'বা। তাৰপিছত তোমালোকৰ শেষত যিটো এলো আছে তো এলো মাৰি দিবা। তো এলো মাৰি দিলে তোমালোকৰ যিটো ডিজিলকাৰ আছিল বা ABCID যিটো ক্ৰিয়েট আছিল সেইটো তোমালোকৰ হৈ যাব।